নমস্কাৰ গাইজ, স্বাগতম জনালো অন্য এটা ভিডিঅ'লৈ। গাইজ, আজি মেট্ৰিকৰ পৰীক্ষাৰ ৰিজাল্ট দিছে। তো আপোনালোক সকলোৱে গম পায় আজি মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিছে। তো মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট আমাৰ গাঁৱত কেনেকুৱা হৈছে আপোনালোকক সকলোকে আজি জনাই আছোঁ। আমাৰ গাঁৱৰ ৰিজাল্ট কেনেকুৱা হৈছে, বহুতটাকে নিয়ে পৰীক্ষা দিছিল গাইজ, আৰু ৰিজাল্ট বহুত ধুনীয়া হৈছে আজি আমাৰ গাঁৱত। ভৈগা শলমাৰী গাঁৱৰ আজি ৰিজাল্ট আপোনালোকক জনাই আছোঁ। সকলোৰে ৰিজাল্ট জনাই আছোঁ আৰু সকলোৰে ঘৰে ঘৰে যায় কোনে কিমান নম্বৰ পাইছে আৰু লেটাৰ কোনে পাইছে, ফাৰ্ষ্ট কোনে পাইছে, ষ্টাৰ কোনে পাইছে, সকলো জনাই আছোঁ। তো গৈ আছোঁ সকলোৰে ঘৰত আৰু সকলোকে আমি আমাৰ ফালৰ পৰাই এটা চকলেট দিম মিঠা কৰাৰ কাৰণে, আৰু সিহঁতক এখন গামোচা দি সিহঁতক সম্ভাষণা জনাম, সিহঁতক উৎসাহিত কৰিম, আগন্তুক দিনবোৰ সিহঁতৰ ভাল হওক আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰিম। তো বলক ভিডিঅ'টো আমাৰ লগত কণ্টিনিউ কৰি থাকক, আৰু লগতে আপোনাৰ ঘৰৰ কেণ্ডিডেটজনে কি ডিভিজন পাইছে আৰু কোন স্কুলৰ পৰাই পৰীক্ষা দিছিল, কোন ডিষ্ট্ৰিক্টৰ পৰা পৰীক্ষা দিছিল, আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰক। এই ভিডিঅ'টো নেক্সট আকৌ এটা ভিডিঅ' বনাম, কোনে কি ডিভিজন পাইছে সকলোৰে ধুনীয়াকৈ আমি নাম চাম মাতি দি পেলাই নাম চাম পঢ়াই দি আমি ৰাইজক চিনাকি কৰাই দিম কেণ্ডিডেটজনক। তো আপোনালোকে কমেণ্ট কৰক, ধুনীয়াকৈ কমেণ্ট বক্সত কমেণ্ট কৰি দিয়ক। নেক্সট ভিডিঅ'ত আপোনাৰ কেণ্ডিডেটজনৰ নাম পাব। তো বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। কেণ্ডিডেট আছে, কেণ্ডিডেটৰ মাক আছে এইফালে। কেনে একদম মন চন কেনেকৈ লাগছি আজি? এইফালে আছে কেণ্ডিডেট। কেনেকুৱা ৰিজাল্ট? ভাল। কি ৰিজাল্ট ফাৰ্ষ্ট না ছেকেণ্ড? হাই ছেকেণ্ড। কিমান টোটেল মাৰ্ক? 305। 305। তো কোন স্কুলৰ পৰা দিছা? মই বেলচৰ হাই ছেকেণ্ডেৰীৰ পৰা ন? অঁ, ভাবামতে হৈছে নেকি ৰিজাল্ট? এইফালে পঢ়ৰ ফালে অলপ আন্ধাৰত কিয় গিছা? লাজ লাগছি নেকি? লাজটো লাগবই। হে লাজ কৰিব নালাগে। ভিডিঅ' কৰিলে লাজ কৰিব নালাগে, একদম ঠনঠনে থাকিব লাগে। ভাবামতে হৈছে না ৰিজাল্ট? যিয়ে নহওক আমাৰ ফালৰ পৰা আশীৰ্বাদ থাকিল। নেক্সট যাতে হাই ছেকেণ্ডেৰীত যাতে আমি ভাবামতে হয় ৰিজাল্ট, আৰু তুমি ভাবামতে হয়। তো আমি সকলোৰে কাৰণে আমি এটা চকলেট দি আৰু এখন গামোচা দি পেলাই আমি মানে শুভেচ্ছা জনাম। তো চকলেট এটা দিলোঁ আৰু তাইক এখন গামোচা দিম আমি গাইজ। তো গামোচা এখন দি পেলাই শুভেচ্ছা জনাম তাইক আমি। তো প্ৰত্যেককে জনাম। তো তাইক গামোচাখন দি পেলাই সন্মানটো জনাওঁ আৰু তাইক এটা আশীৰ্বাদ কৰোঁ ভৱিষ্যত ভাল হোৱাৰ কাৰণে। তো ভৱিষ্যত ভাল হওক, আগলৈ আমি ভাবামতে ৰিজাল্ট কৰিবা, আৰু তোমাৰ মনৰ আশাবিলাক পূৰা হওক। আমাৰ ফালৰ পৰা আমি তোমাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ। তো এইবাৰ যাম আৰু নেক্সট কেণ্ডিডেটৰ ওচৰত। বলক গাইজ। তো গাইজ আকৌ আহিছোঁ নেক্সট কেণ্ডিডেটৰ ওচৰত। এইফালে আমাৰ ছাৰো আছে। ছাৰ কি পাৰ্টি খাব আহিছে নেকি? তো এইফালে আমাৰ ছাৰো আছে। তো ছাৰো পাৰ্টি খাব আহিছিল, ছাৰৰ লগত আমিও পাৰ্টি খাব আহিলোঁ, আৰু লগতে এটা শুভেচ্ছা জনাই যাওঁ। গেল কেণ্ডিডেট কেনেকুৱা গাঁৱৰ ভিতৰত ৰিজাল্ট 1 নম্বৰত আছো? আমাৰো বহুত প্ৰাউড ফিল কৰিছোঁ তোমাৰ ওপৰত। আৰু কি ভাবামতে হৈছে না ৰিজাল্ট? বেয়া হৈছে ন? মানে যিমানখিনি আশা কৰিছিলোঁ ইমান হোৱা নাই আৰু না? অঁ, তো বাকী কোন স্কুলৰ পৰা আছিল? টোটেল মাৰ্ক কিমান পাইছা? 464। লেটাৰ কেইখন হৈছে? 3খনত। অঁ, ষ্টাৰ মাৰ্ক হৈছে না? ষ্টাৰ মাৰ্কৰ কাৰণে কিমান লাগে টোটেল? 75 আপ লাগে। অঁ, তে এতিয়া নেক্সট কি পঢ়িম বুলি ভাবিছা? হাই ছেকেণ্ডেৰীত ছায়েন্স ল'বা না আৰ্টছ? ছায়েন্সত ল'বা। আগন্তুক কি হোৱাৰ ইচ্ছা? লক্ষ্য এটা থাকিব লাগে না? মানুহে চবে বেছিভাগে মানে কি চিকিৎসক হোৱাৰ কাৰণে ইচ্ছা কৰে, আৰু তাৰে কাৰণে এটা লক্ষ্য আছে আৰু না? পঢ়া পাতি কেনেকুৱা কি হয়? টিউশ্যন লৈছিলা নে টিউশ্যন নল'লা? ছায়েন্স আৰু মেথছত টিউশ্যন আছিল না? তো গাইজ শুনিলে তাৰ মনৰ কথাখিনি কৈছে, আৰু কেনেকুৱাকৈ পঢ়িছিল সি, আৰু আগন্তুক কি হ'ব গোটেইখিনি ক'লে। তো আমি তাক অলপ আমি এটা শুভেচ্ছা জনাম, তাক মুখ মিলাৰ কাৰণে চকলেটো দিওঁ আৰু গামোচা দি শুভেচ্ছা জনাম। তো প্ৰথমে তাক চকলেটটো দিলোঁ আমাৰ ফালৰ পৰা মুখ মিঠা কৰিবা, আৰু গামোচাখন দি তোমাক আমি শুভেচ্ছা জনালোঁ আৰু ভৱিষ্যতত উজ্জ্বল কামনা কৰিলোঁ। গাইজ গৈ আছোঁ আমি আৰু নেক্সট কেণ্ডিডেটৰ ওচৰত। বলক। তো গৈ আহিছোঁ আমাৰ বাবু দিছি, বাবুৰ ওচৰত আহিছোঁ। নেক্সট কেণ্ডিডেট ক'ত? কি খবৰ? ভাল। ৰিজাল্ট কি? ছেকেণ্ড ডিভিজন। অঁ, কেনেকুৱা লাগছি মন? মানে ভাবামতে হৈছে নে? ভাবামতে ইমান হেৰি মানে তেতিয়াও মানে যেনেকুৱা হ'ব লাগিছিল এনেকুৱা হোৱা নাই নেকি? কি কেনেকুৱা আশা কৰিছিলা? মানে ফাৰ্ষ্ট ডিভিজনৰ ওপৰত আশা কৰিছিলোঁ। অঁ, মানে এনেকুৱা নহ'ল। কিমান হৈছে টোটেল মাৰ্ক? 289। 289। অঁ, হেৰি কোন স্কুলৰ পৰা আছিল?
পশ্চিম চামটা হাইস্কুল পশ্চিম চামটা হাইস্কুল অঁ তো যিয়ে নহওক ভাবামতে মেট্ৰিকৰ ৰিজাল্ট নহ'ল যদিও হাই ছেকেণ্ডেৰী ৰিজাল্ট হ'ব আৰু না তো আমিও আমাৰ ফালৰ পৰা আশীৰ্বাদ কৰিলোঁ তো তাক প্ৰথমে আমি চকলেট এটা দি শুভেচ্ছাটো জনাওঁ তাৰপিছত গামোচা এখনো দিম তো চকলেট এটা দিলোঁ মোৰ ফালৰ পৰা মুখ মিঠা কৰিবা আৰু গামোচা এখন দি তোমাক শুভেচ্ছা জনালোঁ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ আৰু আগন্তুক দিনবোৰ তোমাৰ ভাল হওক শুভ হওক আৰু ৰিজাল্টবিলাক আমি ভাল ৰিজাল্ট পাম বুলি তোমাৰ পৰা আশা কৰিলোঁ তো গাইজ বলক নেক্সট কেণ্ডিডেটৰ ওচৰত যাওঁ গাইজ আকৌ আহিছোঁ নেক্সট কেণ্ডিডেটৰ ওচৰত আমাৰ ইফালে ষ্টাৰ মাৰ্কছ পোৱা কেণ্ডিডেট আছে এইবাৰ তো ৰিজাল্ট ভাবামতে হৈছে নে ভাবামতে হোৱা নাই তো এইফালে অলপ পোৱা আৰু ফালে ষ্টাৰ মাৰ্ক হৈছে নে তিনিখনত লেটাৰ ষ্টাৰ মাৰ্ক হোৱা নাই মানে তো গাইজ ষ্টাৰ মাৰ্ক হোৱা নাই কিমান লাগছে ষ্টাৰ মাৰ্ক হোৱাৰ কাৰণে আৰু 45 মান লাগে টোটেল ষ্টাৰ মাৰ্কৰ কাৰণে কিমান লাগে 75% কিমান পাৰ্চেণ্টেজ হৈছে 67 তো গাইজ অলপৰ কাৰণে ষ্টাৰ মাৰ্কটো নহ'ল তাত তথাপিও যেনেকুৱা যিখিনি হৈছে বহুত ভাল হৈছে বহুত দুখীয়া ঘৰৰ ল'ৰা গাইজ বহুত কষ্ট কৰি পঢ়িছে টিউশ্যন নাই কিবা নাই চব যিখিনি কৰিছে নিজে কৰিছে তো গাইজ বাকী আমাৰ ফালৰ পৰা আমি এটা শুভেচ্ছা জনাম তাক আৰু চকলেট দি মুখ মিঠা কৰাম তো গাইজ সেইখিনি কৰি আছোঁ তো গাইজ প্ৰথমে তাক চকলেটটো দিলোঁ চকলেটটো দি তাৰ মুখ মিঠা কৰাওঁ আমি তো মুখ মিঠা কৰালোঁ আৰু গামোচাখন দি আমাৰ ফালৰ পৰা শুভেচ্ছা জনালোঁ তোমাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ আৰু আগন্তুক ৰিজাল্টবিলাক তাতকৈ বেটাৰ পাম বুলি আমাৰ এটা মনত আশা কৰিলোঁ পাম না পাম তো তুমি তোমাৰ ফালৰ পৰা কিবা ক'বা নেকি বাকী আগন্তুক কেণ্ডিডেটবিলাকক তুমি পঢ়া শুনা কেনেকৈ কৰিছিলা মোৰতো টিউশ্যনো নাছিল বা টিউশ্যন দিবা ইমান সম্ভৱ নাছিল ঘৰৰ দেউতাই খেতি কৰে দেউতা ন অঁ তো টিউশ্যন লোৱা নাই টিউশ্যন নলোৱাকৈ মানে নিজে ঘৰতে পঢ়ি পেলাই নিজে কৰিছোঁ তো গাইজ শুনিছে নিজে ঘৰতে পঢ়ি যিখিনি ৰিজাল্ট কৰিছে এতিয়া যথেষ্ট ৰিজাল্ট হৈছে আমাৰ হিচাপত আমাৰ গাঁৱত তো বহুত কষ্ট কৰিছে আৰু তোমাৰ বাকী আগন্তুক কিহত এডমিশ্যন ল'বার ইচ্ছা আৰ্টছ নে ছায়েন্স ছায়েন্সতে ল'বা হয় তাৰ ইচ্ছা ছায়েন্সতে এডমিশ্যন লোৱাৰ তো ছায়েন্সত এডমিশ্যন লওক সি আমাৰ ফালৰ পৰা আশীৰ্বাদ থাকিল আছে আমাৰ বাবু কি ৰিজাল্ট কেনেকুৱা ফাৰ্ষ্ট ডিভিজন লেটাৰ আছে না নাই লেটাৰ নাই 3 নম্বৰ অঁ টোটেল মাৰ্ক কিমান 365 অঁ বাকী প্ৰথমতে তোমাৰ নামটো কোৱাচোন মোহাম্মদ সালিৰ আহমেদ অঁ কোন স্কুলৰ পৰা তুমি পশ্চিম চামটা হাইস্কুল পশ্চিম চামটা হাইস্কুল পশ্চিম চামটা হাইস্কুলৰ ৰিজাল্টটো ধামাকাই ৰিজাল্ট হয় প্ৰত্যেক বাৰে কেনেকুৱা ৰিজাল্ট তাৰে কিমানজনমান ফেইল কৰিছে এইবাৰ গম পাইছা না নাই গম পোৱা নাই ন অঁ তো এতিয়া আগন্তুক কিহত এডমিশ্যন ল'ম বুলি ভাবিছা আৰ্টছ নে ছায়েন্স ছায়েন্সত অঁ ছায়েন্সতে ভাল কি লক্ষ্য ছায়েন্স ডক্টৰ আশীৰ্বাদ থাকিল আমাৰ ফালৰ পৰা তো গাইজ ডক্টৰ হোৱাৰ আশীৰ্বাদ তাক আমাৰ ফালৰ পৰা বহুত আশীৰ্বাদ থাকিল সি যাতে ডক্টৰ হৈ আমাৰ গাঁৱত চিকিৎসা কৰে গাঁৱৰ মানুহ তাৰ কাৰণে আমি তাক বহুত আশীৰ্বাদ কৰিলোঁ তো আমি তাক মুখ মিঠা কৰাৰ কাৰণে চকলেট দিম আৰু গামোচা এখন দি তাক আমি সম্বৰ্ধনা জনাম আৰু সন্মান জনাম তো প্ৰথমতে তাক চকলেটটো দিলোঁ আমাৰ ফালৰ পৰা মুখ মিঠা কৰিলোঁ আৰু গামোচাখন দি তোমাক আমি শুভেচ্ছা জনালোঁ সম্বৰ্ধনা জনালোঁ তোমাৰ ভৱিষ্যতত উজ্জ্বল হওক আৰু আগন্তুক তোমাৰ সপোনবোৰ পূৰা হওক তো আকৌ আহিছোঁ এইফালে আমাৰ বাবু আছে পৰীক্ষা দিছিল ক'ত তই খানাৰ কাৰণে পূৰা মুৰ্গী চুৰ্গী বাচি আছে নেকি তো এইফালে খানাৰ কাৰণে মুৰ্গী চুৰ্গী বাচি আছে পূৰা ক'ত কেণ্ডিডেট ক'ত এইফালে কেণ্ডিডেটৰ মাক আছে পূৰা ধামাকা হৈ আছে ক'ত কেণ্ডিডেট তো গাইজ কেণ্ডিডেট ক'ৰবাত গেছি ফুৰিব গৈছে বোলে তো তাক ৰখি আমি চাহ তাহ খাই ল'লোঁ তো এইফালে বাবু আৰু বগা আছে তো আমি চাহ তাহ খাই ল'লোঁ তো কেণ্ডিডেট আগলৈকে ৰখি আছোঁ কেণ্ডিডেট আহিলে তাক সন্মানটো জনাই আৰু নেক্সট কেণ্ডিডেটৰ ওচৰত যায় ক'ত দিছিলা মই অলপ বাহিৰত গৈছিলোঁ অঁ বাকী পৰীক্ষা তুমিও দিছিলা বোলে মেট্ৰিক পৰীক্ষা অঁ কেনে হ'ল ৰিজাল্ট যি ভাবিছিলোঁ সেই নহ'ল অঁ ভাবিছিলোঁতো বহুতে অঁ প্ৰথমে তোমাৰ নামটো কোৱাচোন নামটো আব্দুল কাদিৰ হুছেইন কৈৰা জিলা কৈৰা গাঁৱত অঁ মাছমুখ দিছোঁ তৃতীয় সন্তান অঁ তো বাকী তোমাৰ ভবামতে ৰিজাল্ট হৈছেনে নাই নহ'ল সেইটো অঁ লিখিছিলোঁ বাট কি মিষ্টেক হ'ল কি আশা কৰিছিলা আশা কৰিছোঁ ষ্টাৰৰ আশা আছিল ন মানে ৰিজাল্ট কেনেকুৱা হৈছে বেয়া হোৱা নাই আৰু ঠিক ঠাক অঁ লেটাৰ আছে কেইখন লেটাৰ আছে মেথছখনত মেথছত লেটাৰ আছে আৰু বাকী নম্বৰ কিমান এডভান্সত 78 হয় ছায়েন্সত 77 হয় বাকী অসমীয়াত 64 আৰু ছ'চিয়েলত 54 মোটামুটি নম্বৰ ঠিকেই আছিল বাকী এইফালেও দুখনত মানে 1 বা 3ৰ কাৰণে এনেকৈ পোৱা নাই আৰু ন অঁ যিয়ে নহওক বাৰু
তুমি ভবামতে নহ'ল আৰু ন এনে আগন্তুক এতিয়া কি চায়েন্স পঢ়াৰ ইচ্ছা ন চায়েন্স পঢ়িবা ন কি হোৱাৰ ইচ্ছা অঁ ফাৰ্মাচিষ্ট পঢ়াৰ ইচ্ছা ন তো গাইজ তাৰ ফাৰ্মাচিষ্ট পঢ়াৰ ইচ্ছা ঠিকে আছে লক্ষ্য ভালে ফাৰ্মাচিষ্ট পঢ়িলে বি ফাৰ্মটো পঢ়িলে ভাল আৰু বি ফাৰ্মটোৰ কাৰণে তো গাইজ মোৰো ভাগিনে পঢ়ি আছে বি ফাৰ্ম আপোনালোকে আশীৰ্বাদ কৰিব দোৱা কৰিব যাতে ভালদৰে পঢ়ি ওলাই আহিব পাৰে আৰু আমিও তাক আমাৰ ফালৰ পৰা শুভেচ্ছা এটা জনাম তো মুখ মিঠাৰ কাৰণে চকলেট এটা আনিছোঁ আৰু গামোচা এখন দি তাক শুভেচ্ছা জনাম আগন্তুক তাৰ দিনবোৰ উজ্জ্বল হোৱাৰ কাৰণে তো প্ৰথমে তোমাক এটা চকলেট দিলোঁ মুখ মিঠা কৰিবা আৰু গামোচা এখন দি তোমাক শুভেচ্ছা জনালোঁ ভৱিষ্যতত উজ্জ্বল কামনা কৰিলোঁ তোমাৰ সপোনবোৰ পূৰা হওক আৰু লগতে আমাৰো আশাবোৰ পূৰা কৰিবা আৰু নেক্সট আমি হাই ছেকেণ্ডেৰী পৰীক্ষা ইয়াতকৈ ভাল ৰিজাল্ট কৰিবা বুলি আমি আশা কৰিলোঁ আৰু আমি আশা কৰা মতে আমাৰ আশাবিলাক পূৰা কৰিবা বুলি আমাৰ মনৰ পৰা আশীৰ্বাদ কৰিলোঁ গাইজ গৈ আছোঁ আমি আৰু নেক্সট কেণ্ডিডেটৰ ওচৰত ৰাতিয়ে হ'ল গোটেইকেইটা কেণ্ডিডেটকে কাভাৰ কৰিব লাগিব কাকো এৰিব নোৱাৰে গাইজ প্ৰত্যেককে দিব লাগিব সন্মান মানে আমাৰ গাঁৱত যিমানটাই পাছ কৰিছে প্ৰত্যেককে দিম তো বলক নেক্সট কেণ্ডিডেটৰ ওচৰত গৈ আছোঁ তো গাইজ আৰু আহিছোঁ মাইনাৰ ওচৰত আমাৰ মাইনাও দিছিল মাইনা আছে এইফালে মাইনা কি মানুহ চানুহ পাৰ্টি খাই গেলে নেকি চব অঁ তো কেনেকুৱা ৰিজাল্ট তোমাৰ অঁ কোন স্কুলৰ পৰা দিছিলে বেলখৰ হাই ছেকেণ্ডেৰী অঁ কিমান পাইছা টোটেল মাৰ্ক 272 ন অঁ তো তোমাৰ শুভ নামটো কোৱাচোন অডিয়েঞ্চক আমাৰ কি নাম মনীষা বেগম অঁ আগন্তুক কি হাই ছেকেণ্ডেৰীত তোমাৰ আৰ্টছ লোৱা ইচ্ছা না ছায়েন্স লোৱা ইচ্ছা আৰ্টছে ন তো ৰিজাল্ট ইমান এটা সাজ পোৱা নাই কিন্তু আমি ছেকেণ্ড ডিভিজন যদি কিমান আছিল টোটেল মাৰ্ক 272 তো গাইজ 272 পাইছে তাই কিন্তু আমি ভাবামতে ৰিজাল্ট হোৱা নাই আমিও ভাবিছিলোঁ ৰিজাল্ট তাই ভাল হ'ব বুলি কিন্তু ইমান এটা সাজ হোৱা নাই ৰিজাল্ট তো আগন্তুক ৰিজাল্ট যাতে ভাল হয় তাৰ কাৰণে আমি আমাৰ ফালৰ পৰা আশীৰ্বাদ কৰিলোঁ আৰু গামোচা এখন দি আমি শুভেচ্ছা জনালোঁ তোমাৰ আগন্তুক লক্ষ্যবোৰ পূৰা হওক আৰু ভৱিষ্যতত উজ্জ্বল কামনা কৰিলোঁ আৰু নেক্সট ৰিজাল্টবিলাক আমাক ভাল ৰিজাল্ট দেখুৱাবা তাৰে আশা কৰিলোঁ তো গাইজ বাবুৰো ৰিজাল্টটো আমি চাওঁ কিবা হৈছে ৰিজাল্ট কি খবৰ পাৰ্টি চাৰ্টি শেষে হ'ল নেকি আছে আৰু হে আমাক লাগি আছে না কিবা অঁ কি হ'ল ৰিজাল্ট ফাৰ্ষ্ট পাইছা নেকি অঁ কেইখন লেটাৰ আছে না কিমান মাৰ্কৰ কাৰণে কিহত মেথছত ইংলিছত আৰু ছায়েন্সত দুই একৰ কাৰণে বহুত বেয়া লাগে এনেকৈ তো যিয়ে নহওক বাৰু যি হৈছে আৰু এতিয়া মেট্ৰিকৰ ৰিজাল্টটো ইমান মেটাৰ নকৰে ফাৰ্ষ্ট ডিভিজনটো হৈছে যদি বহুত ভাল হৈছে আৰু কোন স্কুলৰ পৰা অঁ তোমাৰ নামটো কোৱাচোন ইনামুল হক আব্বাৰ নাম অঁ গাঁওখনৰ নামো কৈ দিয়া একবাৰ তো শলমাৰী ভৈৰাৰ পৰা আমি ভিডিঅ' বনাইছোঁ গাইজ আপোনালোকে গমেই পায় তো তথাপিও তাক একবাৰ ক'ব দিছোঁ আৰু আগন্তুক কি পঢ়াৰ ইচ্ছা এতিয়া ছায়েন্স ল'বা ন কোন কলেজত পঢ়িবা বিষ্ণুজ্যোতিত তো গাইজ তাকো আমি এটা সন্মান জনাই লওঁ সকলোকে জনাইছোঁ আৰু গাঁৱত চবকে জনাই আছোঁ যেতিয়া তাকো এটা সন্মান জনাওঁ আৰু ৰিজাল্ট গোটেই বেয়া হোৱা নাই তাত ফাৰ্ষ্ট ডিভিজন পাইছে আৰু লেটাৰ মানে দুখন নাই তিনিখনত দুই এপৰ কাৰণে লেটাৰ নাপালে সেইকাৰণে বেয়া লাগিছে আৰু মনটো যিয়ে নহওক আশীৰ্বাদ কৰিলোঁ নেক্সট হাই ছেকেণ্ডেৰীত ভাল ৰিজাল্ট কৰিবা আমাৰ ফালৰ পৰা আশীৰ্বাদ থাকিল তো চকলেট এটা দি তো প্ৰথমে চকলেটটো দিলোঁ তোমাক মুখ মিঠা কৰিবা আৰু আমাৰ ফালৰ পৰা গামোচা এখন দি তোমাক ভৱিষ্যতে উজ্জ্বল কামনা কৰিলোঁ আৰু আমাৰ মনৰ আশাবিলাক পূৰা কৰিবা বুলি আমি আশা কৰিলোঁ নেক্সট ৰিজাল্ট কেনেকুৱা অঁ ছেকেণ্ড পাইছা কিমান টোটেল মাৰ্ক 286 ন অঁ কোন স্কুলৰ পাৰিছা বেলখৰ হাই ছেকেণ্ডেৰীৰ পৰা অঁ তোমাৰ নামটো জনাওঁ একবাৰ আব্বাৰ নাম কোৱা অঁ আৰ্টছত পঢ়িবা না ছায়েন্সত পঢ়িবা আৰ্টছতে পঢ়িবা অঁ ছোৱালীবিলাকৰ বেছি আৰ্টছতে যায় আৰু বাকী ৰিজাল্ট কিন্তু ইমান ভাল হোৱা নাই ন ছেকেণ্ড ডিভিজন হ'লে ৰিজাল্ট বেয়া হৈছে ৰিজাল্টটো হাই ছেকেণ্ডেৰীত ভাল হ'ব না হা চাওঁ নহয় লাগিবই ভাল ৰিজাল্ট লাগিব হাই ছেকেণ্ডেৰীত মেট্ৰিকৰ ৰিজাল্ট যিয়ে নহওক ছেকেণ্ড পাইছে কোনো কথা নাই কিন্তু হাই ছেকেণ্ডেৰীত যাতে ভালদৰে ভাল ৰিজাল্ট হয় ভাল ডিভিজন লৈ লেটাৰ চেটাৰ লৈ পেলাই যাতে হয় না প্ৰথমতে তোমাক চকলেট এটা দিলোঁ মুখ মিঠা কৰিবা আৰু গামোচা এখন দি তোমাক তোমাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ তো বাকী আমাৰ অডিয়েঞ্চত কিবা ক'বা নেকি পঢ়া পাতি কেনেকৈ কৰিছা টিউশ্যন লৈছিলি নে নাই টিউশ্যন লৈছিলা তো সেই হিচাপে ৰিজাল্ট ভাল পোৱা নাই আমি আগন্তুক ৰিজাল্ট কেনেকুৱা কৰিবা কোৱা আমাৰ অডিয়েঞ্চৰ লগত ভালেই হ'ব না কি খবৰ
ৰিজাল্ট কি পৰীক্ষাৰ ভাল প্ৰথমতে নামটো কোৱাচোন মিনাজুল বাকী আব্বাৰ নাম মনোৱালী অঁ ৰিজাল্ট কি কেনেকুৱা ছেকেণ্ড নে ফাৰ্ষ্ট 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 পাইছা লেটাৰ আছে না কেইখন আখানত আখানত কিহত চাইন্সত চাইন্সত অঁ কোন স্কুলৰ পৰা বেলচৰ বেলচৰ হাই ছেকেণ্ডেৰী বাকী ভাবামতে হৈছে নে ৰিজাল্ট ৰিজাল্ট ভাবামতে হৈছে কি ফাৰ্ষ্টে ভাগছিলে নেকি হে অঁ ভাবামতে হৈছে তেনেহ'লে তো যিয়ে নহওক ভাবামতে যি ৰিজাল্টটো পাইছা তাৰ কাৰণে ভাল লাগছে আমাৰো তো আমি মানে সকলোকে শুভেচ্ছা জনাই আছোঁ তোমাকো এটা শুভেচ্ছা জনাম বুলি আহিলোঁ আমি তো প্ৰথমতে চকলেট দিলোঁ আমাৰ ফালৰ পৰা এটা মিঠা কৰিবা আৰু আমাৰ ফালৰ পৰা গামোচা এখন দিলোঁ ভৱিষ্যতৰ তোমাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ আৰু আগন্তুক দিনবোৰ তুমি ভবামতে হওক আৰু ৰিজাল্ট মেট্ৰিকত যি হ'ল ফাৰ্ষ্ট পাইছা তুমি ভাবামতে হোৱা বুলি কৈছা ঠিকে আছে কিন্তু হাই ছেকেণ্ডেৰীত ইয়াতকৈ ভাল ৰিজাল্ট কৰিবা আমাৰ এটা আশা আৰু পাম না ৰিজাল্ট ভাল ৰিজাল্ট পুৰা ধামাকা বিৰিয়ানী চলি আছে তো কেণ্ডিডেট বোলে নাই কেণ্ডিডেটক আমি ভাবিছিলোঁ কেণ্ডিডেটক এটা সন্মান জনাওঁ কিন্তু কেণ্ডিডেট নায়ে বোলে এতিয়া বিৰিয়ানী চিৰিয়ানী খায়ে যাওঁ আৰু ঘৰতে দি যাওঁ সন্মানটো বিৰিয়ানী চিৰিয়ানী খাই ল'লোঁ এইফালে কেণ্ডিডেটো আছে কেণ্ডিডেটো সুধি আছোঁ কি হ'ব খবৰ খবৰ ভালে ভালে পৰীক্ষা ৰিজাল্ট ভাবামতে হৈছে না অঁ ভাবাতকৈ ফেল কৰিম বুলি ভাবিছিলোঁ বোলে তই গাইছি বোলে ফেল কৰিম বুলি ভাবিছিলোঁ তই ভাবাতকৈ ভাল হৈছে বাকী কিমান পাইছা নম্বৰ টোটেল নম্বৰ 353 ভাল নম্বৰে পাইছা দেখোন 353 হ'লে ফাৰ্ষ্টে পালি দেখোন আৰু এইফালে কিমান নম্বৰ 360 লাগে নেকি বাপৰে 7 নম্বৰ পালি দেখোন ফাৰ্ষ্ট পালি ঐ মজা কিন্তু হাই ছেকেণ্ডেৰীত ইয়াতকৈ বেছি ভাল ৰিজাল্ট কৰিব লাগিব ন কৰিব লাগিব অঁ আশা এটা আছে তো গাইছে তাৰ ভাবাতকৈ বেছি ভাল হ'ব বুলি কৈছে ৰিজাল্ট যিয়ে নহওক ভাল লাগছে আমাৰো আৰু যিহেতুকে 353 পাইছে 7 নম্বৰ পালি 60 হ'লে মানে ফাৰ্ষ্টে হ'ল হয় বঢ়িয়া নম্বৰ ভালে পাইছে তো যিয়ে নহওক তাকো এটা সন্মান জনাওঁ সি নাছিল ঘৰত আহি পেলাই তো প্ৰথমে তাক চকলেট এটা দি মুখ মিঠা কৰাওঁ আমি চকলেট এটা দি মুখ মিঠা কৰালোঁ গামোচা এখন দি সন্মান জনালোঁ তো তোমাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ আৰু আগন্তুক তোমাৰ সপোনবোৰ পূৰা হওক আৰু হাই ছেকেণ্ডেৰী পৰীক্ষাত আমাৰ মেট্ৰিকতকৈ ভাল ৰিজাল্ট কৰিবা এতিয়াতো ভাবাতকৈ ভাল হ'ল আৰু মেট্ৰিকত আমি ভাবাতকৈ ভাল কৰিবা টিউশ্যন লৈছিলা নে একদিন টিউশ্যনত গৈছিল বুলি বৰ্তমান দেখলা গাইছে বহুত ভাল হৈছে আৰু যদি অলপ ভালকৈ পঢ়ি লয় তেনেহ'লে 100% ফাৰ্ষ্ট আহিলে 7 নম্বৰ লাগে 7 নম্বৰৰ কাৰণে ফাৰ্ষ্ট নাপালোঁ এইটো চকলেট লওঁ আমাৰ ফালৰ পৰা চকলেট এটা দিলোঁ মুখ মিঠা কৰাৰ কাৰণে আৰু গামোচা এখন দি তোমাক আমি শুভেচ্ছা জনালোঁ তো তোমাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ আগন্তুক দিনবোৰ তোমাৰ ভাল হওক আৰু গাইজ আপোনালোকে আশীৰ্বাদ কৰক তাৰ আগন্তুক দিনবোৰ যাতে ভাল হয় আৰু তাৰ মনৰ কামনাবিলাক পূৰা হয় আৰু এই দুখীয়া ঘৰৰ পৰাই যাতে বা মাক বাপেকক অলপ সুখৰ পোহৰ দিব পাৰে কি পঢ়ি পেলাই তাৰ কাৰণে আপোনালোকে আশীৰ্বাদ কৰক আৰু আপোনালোকে কমেণ্ট কৰক আপোনালোকৰ ঘৰৰো কেণ্ডিডেটজনে কি ডিভিশ্যন পাইছে তো গাইজ আৰু আহিছোঁ আমাৰ স্বামী ভাইৰ ওচৰত তো আমাৰ ভাগিন এটাই দিছে আৰু তাৰ ওচৰত আহিছোঁ সি ঘৰত আছে না নাই তো গাইজ কেণ্ডিডেট আহিছে কিয় বা খবৰ ৰিজাল্ট কেনে বহ ফাৰ্ষ্ট পাই কি এখন লেটাৰ দুখন লেটাৰ বুলি শুনিছিলোঁ কিহত কম্পিউটাৰ চাইন্সত আৰু যিয়ে নহওক ফাৰ্ষ্ট ডিভিজন কিমান টোটেল মাৰ্ক মোৰ 402 কোন স্কুলৰ পৰা পশ্চিমতা হাইস্কুল ন অঁ কিমানজন দিছিল পশ্চিমতা হাইস্কুলৰ পৰা কেণ্ডিডেট 53 আৰু ৰিজাল্ট বাকীবিলাকৰ গম পাইছে নে কিবা বাকী ভালকৈ গম পোৱা নাই আৰু 7জন ফেল কৰা বুলি গম পাওঁ অঁ আৰু 5জন নে কি ষ্টাৰ অঁ বাকী মই শুনিছোঁ এনে 20জন নে কি ফাৰ্ষ্ট পাইছে আৰু 18জন নে কি কিবা ছেকেণ্ড পাইছে ৰিজাল্ট ভালে পশ্চিমতা হাইস্কুলৰ গাইজ ৰিজাল্ট এনেও ভাল হয় কিন্তু ফেলৰ সংখ্যাটো অলপমান বাঢ়ি মানে ইমান ফেলৰ সংখ্যা নাথাকে এটা বা দুটা নাথাকেই মানে থাৰ্ড থাকে এটা দুটা আৰু এইবাৰ থাৰ্ড এটা আছে এইবাৰ থাৰ্ড এটা আছে তো যিয়ে নহওক বাকী তোমাৰ নামটো কৈ দিয়া একবাৰ আফনুৰ হুছেইন বাকী গোটেই কৈ দিয়া আব্বাৰ নাম কোৱা গাঁৱৰ নামো কোৱা নমস্কাৰ মোৰ নাম আফনুৰ হুছেইন দেউতাৰ নাম আজিকালি মাৰ নাম ফৰিদা বেগম মই ফলমাৰী বজাৰত থাকোঁ হয় পইচা মই হাইস্কুলৰ পৰা পঢ়িছোঁ ঠিকে আছে বঢ়িয়া বাকী আগন্তুক কি পঢ়াৰ ইচ্ছা চায়েন্স না চায়েন্সত লোৱা আৰু বাকী কি পঢ়িবা আগন্তুক হাই ছেকেণ্ডেৰী কৰি
বিকম কৰিম বুলি ভাবিছোঁ। বিকম কৰিবা ঠিকে আছে, বঢ়িয়া, লক্ষ্য ভালে। বাকী আমি আমাৰ ফালৰ পৰাই আমি শুভেচ্ছা এটা জনাই আছোঁ গোটেইকেইটা কেণ্ডিডেটকে আমাৰ গাঁৱত। এইটো আমাৰ ফালৰ পৰা চকলেট দিলোঁ মুখ মিঠা কৰাৰ কাৰণে, আৰু আমাৰ ফালৰ পৰা গামোচা এখন দি তোমাক আমি সন্মান জনালোঁ। আৰু আগন্তুক দিনবোৰ তোমাৰ ভাল হওক, মনৰ আশাবিলাক পূৰণ হওক তাৰে কামনা কৰিলোঁ। আৰু আগন্তুক আমাৰ হাই ছেকেণ্ডেৰী ৰিজাল্টবিলাক ইয়াতকৈ ভাল পাম বুলি আমি আশা কৰিলোঁ, পামনে নাই? আৰু তুমি যিয়ে নহওক আমাৰ কেণ্ডিডেট শেষ গাইজ, আমি আমাৰ ভিডিঅ' ইয়াতে শেষ কৰিলোঁ। কেণ্ডিডেটবিলাকক আমি প্ৰত্যেকটা কেণ্ডিডেটকে আমি সন্মান জনালোঁ। আমাৰ গাঁৱৰ যিমানটা কেণ্ডিডেট আছিল প্ৰত্যেককে আমি গামোচা এখন দি চকলেট দি মুখ মিঠা কৰালোঁ, সকলোকে সন্মান জনালোঁ আৰু সিহঁতৰ ভৱিষ্যত উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত। আপোনালোকৰ গাঁৱৰ পৰা, আপোনালোকৰ ঘৰৰ পৰা যদি কোনোবা কেণ্ডিডেট আছে তেনেহ'লে আপোনালোকে কমেণ্ট কৰক, আৰু কি ডিভিজন পাইছে আমাক কমেণ্ট কৰি জনাওক। তো ভাল লাগিব আমাৰো, আমিও গম পাম আপোনালোকৰ কেণ্ডিডেটটো ক'ৰ পৰা পাছ কৰিছে আৰু কি ডিভিজনত পাছ কৰিছে। তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত। লগ পাম নেক্সট এটা ভিডিঅ'তে, তেতিয়ালৈকে বাই বাই, জয় আই অসম।